হাজোৰ পঞ্চতীৰ্থ মণ্ডলৰ 89/91 নং বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান সম্পন্ন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বছৰৰ শেষৰটো মনৰ কথা ব্যক্ত কৰাৰ এক ৰেডিঅ' বাৰ্তা অনুষ্ঠান আজি মন কী বাত অনুষ্ঠান হাজোত অনুষ্ঠিত হয়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ পঞ্চতীৰ্থ মণ্ডলৰ অধীনস্থ 89/91 নং বুথত মন কী বাত অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডক্টৰ বেদব্ৰত পাঠকে মোদীৰ মন কী বাত অনুষ্ঠানে এক জনমুখী জাগৰণ আনিব পাৰে বুলি উল্লেখ কৰে। হাজো পঞ্চতীৰ্থ মণ্ডলৰ প্ৰাক্তন যুৱ মৰ্চাৰ সভাপতি দীপক দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ বিশেষ তাৎপৰ্য সন্দৰ্ভত উপস্থিত ৰাইজক আলোকপাত দাঙি ধৰে। হাজোৰ গণেশ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত বিজেপিৰ হাজোৰ 89 নং বুথৰ সভানেত্ৰী জোনালী বৈশ্য, বিজেপি নেতা মুন ভৰালী, 1 নং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ভাগ্যলতা বৈশ্য, জ্যেষ্ঠ বিজেপি কৰ্মী মুন ভৰালী, ধীৰাজ বৈশ্যকে ধৰি কেইবা শতাধিক পুৰুষ, মহিলা, যুৱক যুৱতীয়ে ৰেডিঅ'যোগে সম্প্ৰচাৰ কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৱলীল ভাষণ শুনি আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। অনুষ্ঠান চাবলৈ এই ঠাণ্ডাত নেওচি ইমান মহিলা ইমান মানুহ আজি ওলাই আহিছে, সঁচাকে বৰ ডাঙৰ কথা। আমি যে কওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান পপুলাৰ, আজি এই পপুলাৰিটি আপুনি এই ঠাণ্ডাক নেওচি তেওঁ যেতিয়া অনুষ্ঠান মানুহে চাব আহিছে, মোটামুটি 200ৰ ওপৰ মানুহ মহিলা ইয়াতে সমাগম হৈছে। সঁচাকে যে প্ৰধানমন্ত্ৰীৰ যে মন কী বাতটো ইমান পপুলাৰ, এই কথাখিনি গম পোৱা যায়। মই আজি সামাজিক মাধ্যমক এই মহিলাসকলৰ এই প্ৰয়াস, এই কষ্টত যে তেওঁলোকে মন কী বাত অনুষ্ঠান চাবলৈ আহিছে, আপোনালোকৰ দায়িত্ব, আপোনালোকে দেখুৱাব লাগে অসমত কি প্ৰচাৰ হৈ আছে। সকলোৱে তাৰমানে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটো শুনে, তাৰ পৰা বহুতো অনুপ্ৰেৰণা পায়, তাৰ কাৰণে মানুহখিনি ওলাই আহে। তাৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰৰ যিটো চেষ্টা, দিনে ৰাতি ওপৰ পৰা চেষ্টা, সেই চেষ্টাকো আপোনালোকে জনাব লাগে। আজি মন কী বাত অনুষ্ঠানত তেখেতে ভাষাৰ কথা কৈছে, তামিলৰ ভাষাৰ কথা কৈছে, বিভিন্ন জেগাত কাশী বাৰাণসীত কৈছে। আমিও আমাৰ অসমীয়া ভাষাটোৰ প্ৰচাৰ কৰিব লাগে। তেখেতে কিছুমান কথা কৈছে যিবিলাক আমাৰ যেনেকে মণিপুৰত বেম্বু ফেক্টৰীৰ কথা কৈছে, ফুলৰ ফেক্টৰীৰ কথা কৈছে। আমাৰ হাজোৰো আমাৰ ফুলৰ ফেক্টৰীৰ আমি বহুতো কাম কৰিব পাৰোঁ। তেখেতে কিছুমান এনেকুৱা সামাজিক কথা কৈ যায় যিবিলাকে আমাক আৰ্থিক দিশত আমাকো কাম কৰিবৰ কাৰণে সহায় কৰিব পাৰে। তেখেতে চলাৰ পেনেলৰ কথা কৈছে, কেনেকে বেংকৰ লগত জড়িত চলাৰ পেনেলে আমি নিজৰ আৰ্থিক দিশত আমি কাম কৰিব পাৰোঁ। সেইবিলাক কথা আমি অলৰেডি যুৱকসকলৰ লগত কথা পাতিছোঁ, আমি কেনেকে অনুপ্ৰেৰণা পাই আমি কাম আগবাঢ়িবলৈ। শেষত তেওঁ আকৌ আমাক অনুৰোধ কৰিছে এই ঠাণ্ডাৰ মাজতো আমি যাতে ফিট থাকোঁ, ফিট ইণ্ডিয়া মুভমেণ্টৰ কথা কৈছে। ডেকাৰ লগত বয়সস্থ সকলো লোকে যাতে ফিট হৈ থাকিব পাৰে তাৰে কথা কৈছে, যাতে আমি সকলোৱে এক্সাৰচাইজ কৰি থাকোঁ, জিম কৰি থাকোঁ, তাৰে কথা কৈছে। আৰু শেষত তেখেতে এটা কথা কৈছে যে ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ ৰিচাৰ্চে এটা কথা ওলাইছে যে মানুহবিলাকৰ নিউমনিয়া আৰু ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বহুত হৈছে, আৰু মহিলাসকলে বা ৰোগীসকলে আজিকালি ডক্তৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ এণ্টিবায়'টিক ঔষধ খায়, আৰু সেইকাৰণে এণ্টিবায়'টিকবিলাক কামত নোহোৱা হৈছে। গতিকে ডক্তৰৰ প্ৰেছক্ৰিপশ্যন লৈহে এণ্টিবায়'টিক ঔষধ খাবলৈ তেওঁ অনুৰোধ কৰিছে। গতিকে সকলোকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সামাজিক মাধ্যমৰ আপোনালোকে গোটেই বন্ধুসকল যে আহিছে, ইয়াৰ পৰা আপোনালোককো ধন্যবাদ জনাইছোঁ। বছৰৰ শেষত আপোনালোকক যথেষ্ট সহায় সাৰথি কৰিছে, আৰু আপোনালোকেও এই মন কী বাতৰ অনুষ্ঠানৰ দ্বাৰা প্ৰধানমন্ত্ৰী যে ইমান পপুলাৰ, এই ঠাণ্ডাটো যে এই মহিলাসকল চব ওলাই আহিছে, এইটো কথাকো আপোনালোক অহাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696